অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ ছাত্ৰ সন্থা শিৱসাগৰ সাধাৰণ সভা দুদিনীয়া কাৰ্যসূচী আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত মই আছো ঐতিহাসিক তলাতল ঘৰ বাকৰিয়াৰী স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰতে আছুৰ প্ৰথম দিনা কাৰ্যসূচীৰ যি দুৱাৰ মুকলি প্ৰৱেশদ্বাৰ মুকলি শ্বহীদ তৰ্পণ পতাকা উত্তোলন এই কাৰ্যসূচী সম্পূৰ্ণ হ'ব। সমান্তৰালভাৱে আন এটা প্ৰান্তৰ পৰাগ চলিহা খেলপথাৰত হ'ব আছুৰ দ্বিতীয়টো কাৰ্যসূচী অৰ্থাৎ প্ৰতিনিধি সভা তাত অনুষ্ঠিত হ'ব। আজি যদি কওঁ পতাকা উত্তোলন শ্বহীদ তৰ্পণ প্ৰতিনিধি সভা আছু যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। দুটা প্ৰান্তত অনুষ্ঠিত হ'ব। স্বৰ্গদেউ চাউলুং চুকাফা ক্ষেত্ৰত মূল কাৰ্যসূচী হ'ব আৰু পৰাগ চলিহা ষ্টেডিয়ামত হ'ব আছু প্ৰতিনিধিমূলক সভা। আৰু আজিৰ দিনটোত সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ মানস ৰবীন আচুৰ্য বৰপাত্ৰ দীপলিনা ডেকাই গীত কণ্ঠ আওৰাব। তাৰ সমান্তৰালভাৱে দ্বিতীয় দিনা মূল আকৰ্ষণ হিচাপে যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গে সংগীত অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো উল্লেখযোগ্য দিশটো যদি কথা ক'বলৈ যাওঁ আছুৰ শিৱসাগৰ সাধাৰণ সভা আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে আছুৱে এজন পাব পূৰ্ণকালীন সাধাৰণ সম্পাদক। অনাগত 3 বছৰৰ বাবে আছুৰ কৰ্মপন্থাৰ ৰূপৰেখা অংকনৰ বাবে এগৰাকী নতুন সাধাৰণ সম্পাদক অৰ্থাৎ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰিব আছুৱে এই শিৱসাগৰ সাধাৰণ সভাতে। অৰ্থাৎ যদি ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে সৰ্জুন সাঞ্চিয়ে দায়িত্ব গ্ৰহণ কৰি আছে সেই দায়িত্ব পূৰ্ণকালীনভাৱে এগৰাকী সাধাৰণ সম্পাদক পাব আছুৱে শিৱসাগৰ সাধাৰণ সভাতে। আৰু এইবাবে শিৱসাগৰ সাধাৰণ সভা আছু কৰ্মীসকলৰ বাবে প্ৰতিগৰাকী আচলতে অসমীয়াৰ বাবে আচলতে লক্ষ্য কেন্দ্ৰবিন্দু হৈ পৰিছে শিৱসাগৰ সাধাৰণ সভা। ইতিমধ্যে 5,000 প্ৰতিনিধি আহিছে আছুৰ বিভিন্ন ঠাইৰ পৰা আহি বিভিন্ন প্ৰতিনিধি আচলতে শিবিৰত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু আটাইতকৈ যদি ডাঙৰ কথা দ্বিতীয় দিনা অৰ্থাৎ কালিলৈ 50,000 লোকক লৈ আচলতে সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব। 12 ৰঙীয়া শোভাযাত্ৰা বাহিৰ কৰিব।